নমস্কাৰ বন্ধুসকল, মোৰ ইউটিউব চেনেললৈ তোমালোকক স্বাগতম জনাইছোঁ। তোমালোকে বিচাৰিছিলা যে মুখস্থ কেনেদৰে কৰিবা বস্তুবোৰ আৰু কেনেদৰে দীঘল দীঘল কুৱেশ্যন এনচাৰবোৰ মুখস্থ কৰি ভালদৰে লিখি পৰীক্ষাত নম্বৰ অৰ্জন কৰিব পাৰিবা আৰু মুখস্থ কৰাৰ বিভিন্ন টিপছসমূহ কি আছে বা মই কেনেদৰে মুখস্থ কৰিছিলোঁ। তো আজি ধুনীয়া ধুনীয়া 5টা টিপছ দিম, যিবোৰ তোমালোকে ফ'ল' কৰি ভালদৰে উত্তীৰ্ণ হ'ব পাৰিবা পৰীক্ষাত, আৰু সেইবোৰ ভালদৰে চাবা তোমালোকে, আৰু ষ্টেপবোৰ ফ'ল' কৰি গ'লে নিশ্চয় পৰীক্ষাত ভাল পাবা বুলি মই আশা ৰাখোঁ। গতিকে তোমালোকে ভালদৰে স্কিপ নকৰাকৈ ভিডিঅ'টো চাবা। প্ৰথম টিপছ যে তোমালোকে নিজকে ক'বা যে মই পাৰিম। মানে তোমালোকে মুখস্থ কৰিব নোৱাৰা বস্তুবোৰ, কাৰণ তোমালোকে ভাবা যে সেইবোৰ বহুত টান বস্তু আৰু ইণ্টাৰেষ্ট নহয় মানে সেই টপিকটোৰ ওপৰত, তো তোমালোকে মুখস্থ কৰিবলৈ ইচ্ছাই নাযায়, গতিকে মুখস্থও নহয়। গতিকে তোমালোকে সেই বিষয়টো এনেদৰে ভাবি ল'বা যে মই পাৰিম, আৰু নিজকে এইটো এটা চেলেঞ্জ হিচাপে ল'বা, আৰু সেই বস্তুটো থৰ'লি মানে ভালদৰে পঢ়িবা আৰু পঢ়ি কিনে মুখস্থ কৰিবলৈ চেষ্টা কৰিবা। প্ৰথম টিপছ সেইটো বহুত ইম্পৰ্টেণ্ট, যে নিজক বুজোৱা যে তোমালোকে বস্তুটো পাৰিবা। যিটো নিজৰ মনৰ আত্মবিশ্বাস, সেইটো বহুত ইম্পৰ্টেণ্ট, আৰু সেইটো ফ'ল' কৰিলে মই ভাবোঁ তোমালোকে মুখস্থ কৰাত সহজ হ'ব বস্তুবোৰ। গতিকে এই টিপছটো ফ'ল' কৰিবলৈ নাপাহৰিবা। প্ৰথমতে যে মই পাৰিম, এই ভাৱটো তোমালোকে ৰাখিবা প্ৰত্যেক বস্তুতে। নেক্সট বস্তুটো ইমাজিনেশ্যন কৰা। মানে তোমালোকে কিবা এটা পঢ়িলা, সেইটো বস্তু ইমাজিন কৰি ল'বা যে ৰিয়েল লাইফতো সেই বস্তুটো হৈছে, মানে কল্পনা কৰি ল'বা। ধৰা হ'ল তোমালোকৰ এটা কবিতা আছে মুকনিয়াৰ, সেই কবিতাত এজন ভিক্ষাৰী আছে আৰু আমাৰ কবিজন আছে। গতিকে তোমালোকে তেওঁলোকক দুকো যেতিয়া ইমাজিন কৰি ল'বা, তেওঁলোকৰ মাজৰ কথাখিনিও তোমালোকৰ মাজত মনত ৰৈ যাব তোমালোকৰ মনত। গতিকে তেনেকৈ তোমালোকে বস্তুবোৰ কল্পনা কৰি ল'বা। যেনে আমি এখন চিনেমা চালে কেতিয়াও নাপাহৰোঁ চাবাচোন। গতিকে তোমালোকে এখন ফিল্মৰ দৰে বনাই ল'বা কুৱেশ্যন এনচাৰবোৰ, আৰু নিজৰ মনতে ভাবিবা, মানে ফিল্মৰ দৰে চলাই দিবা। তেতিয়া তোমালোকৰ মনত ৰখাত বহুত সুবিধা হ'ব। এই টেকনিকটো তোমালোকে ইউজ কৰিবাচোন, তেতিয়া মানে অতি সহজে মনত ৰয়, আৰু পিছত পৰীক্ষাত গৈ বনাইও লিখিব পাৰিবা আৰু নাপাহৰাও। তো তোমালোকে এইটো ভালদৰে ফ'ল' কৰিবা। তো নেক্সট পইণ্ট, লিখি লিখি মুখস্থ কৰা। মানে তোমালোকে যিখিনি পঢ়া বা বুজি পালা, সেই ইম্পৰ্টেণ্ট লাইনবোৰ, মানে যিটো এটা কুৱেশ্যন এনচাৰ থাকিব, লং কুৱেশ্যন এনচাৰ, তাৰে কিছুমান ইম্পৰ্টেণ্ট লাইন থাকে। সেই ইম্পৰ্টেণ্ট লাইনবোৰ তোমালোকে ভালদৰে মনত ৰাখিবা। যিহেতু মানে 4টামান লাইনে থাকিব ইম্পৰ্টেণ্ট, সেইকেইটা যেতিয়া মনত ৰাখিবা, তোমালোকে লিখিবলৈ চেষ্টা কৰিবা সেই লাইনকেইটা। তো লিখিলে বাকীখিনি বস্তু তোমালোকে নিজে বনাই লিখিব পাৰিবা চাবাচোন। তো প্ৰথমতে তোমালোকে কুৱেশ্যনটো ভালদৰে পঢ়িবা, 4বাৰমান ৰিড কৰি তোমালোকে লিখিব চেষ্টা কৰিবা। তো লিখোঁতে কেইটামান ভুল হ'ব, তো প্ৰথম ভুলকেইটা তাৰপিছত গুৰুত্ব দিবা যে এইকেইটা মোৰ ভুল হৈছিল, এবাৰ শুদ্ধ কৰিব লাগিব। যেতিয়া নেক্সট তোমালোকে আকৌ সেই ভুলকেইটা শুদ্ধ কৰি লিখিবা, তেতিয়া ভুলৰ সংখ্যা কমি যাব, আৰু এনেকৈ কমি গৈ গৈ তোমালোকৰ ভুলৰ সংখ্যা নোহোৱা হ'ব, আৰু কুৱেশ্যন এনচাৰ তোমালোকৰ মনত ৰৈ যাব। গতিকে সেই কথাটো বহুত ইম্পৰ্টেণ্ট, আৰু সেইকাৰণে তোমালোকে লিখি লিখি প্ৰেক্টিছ কৰাত গুৰুত্ব দিবা। তেতিয়া তোমালোকৰ লিখাৰ চেপো আহিব, আৰু পৰীক্ষাটো কেতিয়াও নাপাহৰা, আৰু তোমালোকে লিখিব পাৰিবা সুন্দৰকৈ। তো নেক্সট পইণ্ট, আনক শিকোৱা, মানে টিচ আদাৰ। ধৰা তোমালোকে কিবা এটা বস্তু মুখস্থ কৰিলা বা বস্তুখিনি বুজি ল'লা বা প্ৰেক্টিছ কৰিলা, নাইবা আগতে দিয়া টিপকেইটা মানে ফ'ল' কৰি কিবা এটা বস্তু লিখি লিখি প্ৰেক্টিছো কৰিছা। তোমালোকে তেতিয়া কি কৰিবা, মা বা দেউতা যাৰ লগত তোমালোকে ফেমিলিয়াৰ, তেওঁলোকক বুজাবলৈ চেষ্টা কৰিবা যে কুৱেশ্যন এনচাৰটো কি আছিল, তাত অৰ্থটো কি আছিল। যদি তেওঁলোক কাষত নাথাকে, তেনেহ'লে তোমালোকে নিজকে বুজাবা যে আজি কুৱেশ্যন এনচাৰটো মুখস্থ কৰিলোঁ, তাৰ অৰ্থ এনেধৰণৰ আছিল। যেতিয়া তোমালোকে নিজে মনতে কৈ থাকিবা, তেতিয়া তোমালোকৰ মনত হৈ যাব। তো এইটো টিপ ফ'ল' কৰিবা। তো যেতিয়া তোমালোকে পঢ়া শুনা কৰা, তেতিয়া ডিষ্ট্ৰেকশ্যন বাদ দিয়া। মানে ধৰা তোমালোকে পঢ়ি আছা মনোযোগ দি কিবা এটা, তেতিয়া তোমালোকৰ হঠাৎ মোবাইলটোত মেছেজ আহিল, তোমালোকে মেছেজটো চেক কৰা, তেতিয়া ধ্যানটো মানে বেলেগৰ ফালে গুচি যায়। গতিকে তোমালোকে পঢ়া শুনাৰ সময়ত মোবাইলটো ছুইচ অফ কৰি থ'বা। আৰু এতিয়া যিহেতু পৰীক্ষাৰ সময় হৈছে, মই তোমালোকক কওঁ যে মই মানে 2 মাহমান আগতে ইনষ্টাগ্ৰাম বা ফেচবুক এইবোৰ ইউজ কৰা নাছিলোঁ, সেইবোৰ সম্পূৰ্ণৰূপে মানে লগ আউট কৰি দিছিলোঁ। তো তোমালোকেও চেষ্টা কৰা যাতে সেই একাউণ্টবোৰ তোমালোকে ডিলিট কৰি দিয়া, কাৰণ তাত বহুত সময় গুচি যায়। তোমালোকে হয়তো নাভাবা, কিন্তু বহুত সময় গুচি যায়। আৰু ইউটিউবত যেতিয়া তোমালোকে কোনো এটা ভিডিঅ' চোৱা, তোমালোকে নিৰ্দিষ্ট টাইম বান্ধি ল'ব যে এইখিনি সময় চাম, তাৰপিছত আমি আৰু নাচাওঁ। তো যিহেতু শ্বৰ্টছত মানে বহুত টাইম হয়, তো তোমালোকে এইখিনি সময়ত ডিষ্ট্ৰেকশ্যন বাদ দিয়া, আৰু ডিষ্ট্ৰেকশ্যন বাদ দিলে নিজে নিজে পঢ়াবলৈ ধ্যানটো আহিব, আৰু বাকী যিবোৰ টিপছ ক'লোঁ সেইবোৰৰ ফলত তোমালোকৰ নিশ্চয় মনত থাকিব বস্তুবোৰ, আৰু তোমালোকে মুখস্থ কৰিব পাৰিবা। এটাই কথা কওঁ, তোমালোকে মানে লেছ ইজ মোৰ এই নীতিটো ফ'ল' কৰা। কাৰণ কমকৈ পঢ়া, মানে বহুত ৰেফাৰেঞ্চ বুক আছে, সেইবোৰৰ কেইখনমানে বাছি লোৱা, যিখিনি পঢ়া ভালদৰে আয়ত্ব কৰি লোৱা, আৰু বিভিন্ন ধৰণৰ যিবোৰ টিপছ ক'লোঁ সেইবোৰ তোমালোকে মানে ফ'ল' কৰা, আৰু মুখস্থ কৰি উঠি তোমালোকে লিখিবা, প্ৰেক্টিছ কৰিবা। আৰু এইটো ভাল যে তোমালোকে ৰাতিয়ে পঢ়া কৰা, কাৰণ যিহেতু
সেইখিনি সময়ত সকলোৱে শুৱে আৰু নিৰল নিস্তব্ধ হয় গতিকে তোমালোকে ৰাতি পঢ়িবা বেছি মনত থাকে মই বহুত মানে ৰাতিয়ে পঢ়িছিলোঁ তো তোমালোকেও মই ভাবোঁ ৰাতি পঢ়িলে সুফল পাবা আৰু তেতিয়া যিহেতু মানে শব্দ হাই হাল্লা একো নাথাকে আৰু ওপৰত মানে যিবোৰ মই টিপছ আগতে ক'লোঁ সেইবোৰ গোটেইবোৰ ফ'ল' কৰিবা প্লিজ আৰু তোমালোকে ভালদৰে তেতিয়া ৰিজাল্ট কৰিব পাৰিবা আৰু ভালদৰে বস্তুবোৰ আয়ত্ব কৰিবা বুজি ল'বা তেতিয়া নিশ্চয় মুখস্থ হ'ব গতিকে ভিডিঅ'টো আজিলৈ এইখিনি আছিল যদি ভিডিঅ'টো ভাল পালে এটা লাইক কৰি দিবা কমেণ্টত জনাবা আৰু কি প্ৰয়োজন হৈছে আৰু চেনেলটো প্লিজ 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 ছাবস্ক্ৰাইব কৰি দিবা